নমস্কাৰ আজি 21 সেপ্টেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ 10টাকৈ গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ আহিছো এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ 24 ঘণ্টাৰ ভিতৰতে মুখ্যমন্ত্ৰীৰ গাদী এৰিব লাগিব হিমন্ত বিশ্ব শৰ্মাই এই হুংকাৰ দিছে কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনে এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ ৰাহুল গান্ধীৰ প্ৰধানমন্ত্ৰী হলেই অসমত হ'ব ৰাজনৈতিক ভূমিকম্প মন্তব্য কৰিছে ৰকিবুল হুছেইনে কেন্দ্ৰত ৰাহুল গান্ধীৰ সৰকাৰ হৰে মাত্ৰ 24 ঘণ্টাত মুখ্যমন্ত্ৰীৰ গাদী এৰিব লাগিব হিমন্ত বিশ্ব শৰ্মাই 24 ঘণ্টাৰ ভিতৰতে হিমন্ত বিশ্ব শৰ্মা সৰকাৰ নাইকিয়া হ'ব অপেক্ষা আৰু মাত্ৰ কেইটামান দিন লৈ অপেক্ষা কৰক আৰু কেইটামান মুহূৰ্ত হিমন্ত বিশ্ব শৰ্মাক ক্ষমতাৰ পৰা আঁতৰাবলৈ আমি আছো মন্তব্য কৰিছে আমাক জুকাই লোৱাৰ পৰিণাম বেয়া হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি এইদৰেই গৰজি উঠিছে কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইন পৰৱৰ্তী খবৰ উৎকট গৰমৰ মাজতে ৰাজ্যবাসীলৈ সকাহ ৰাজ্যত আৰম্ভ হৈছে দুমুহা বৰষুণ এই মুহূৰ্তত জনাই আছো গুৰুত্বপূৰ্ণ খবৰ উৎকট গৰমৰ মাজতে ৰাজ্যত বতাহ বৰষুণ আৰম্ভ হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে বৰষুণ নেৰানেপেৰা বৃষ্টিপাত আৰম্ভ হৈছে বৰাক উপত্যকাত বতৰে ৰৈছে ভয়ংকৰ ৰূপ দিনতে অন্ধকাৰময় পৰিবেশৰ সূচনা হৈছে কাছাৰ হাইলাকান্দিকে ধৰি কাৰ্বি আংলঙত ভয়ংকৰ পৰিবেশৰ সূচনা হৈছে কাছাৰ হাইলাকান্দি নেৰানেপেৰা বৰষুণ আৰম্ভ হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত হঠাৎ সলনি হৈছে বতৰ আৰু তাৰ পিছতেই ধাৰাসাৰ বৃষ্টিপাত আৰম্ভ হৈছে কাছাৰৰ দুমুহাৰ ফলত উভালি পৰিছে প্ৰকাণ্ড গছ গুৱাহাটীতে অন্ধকাৰময় পৰিবেশৰ সৃষ্টি হৈছে এটা ব্ৰেকিং নিউজ যিকোনো মুহূৰ্ততে আহিব পাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰষুণ পৰৱৰ্তী খবৰ বিজেপি কংগ্ৰেছ আৰু ৰাইজৰ পৰা ক্ষমা খুজিব লাগে এই মন্তব্য কৰিছে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে বিজেপিয়ে কংগ্ৰেছ আৰু ৰাইজৰ পৰা ক্ষমা খুজিব লাগে বিজেপি চৰকাৰ অহা দিনৰে পৰা সিন্ডিকেটপুৰ আৰম্ভ হৈছে এই মন্তব্য কৰিছে গৌৰৱ গগৈয়ে কিমানেই নহয় কলাৰ পৰা ট্ৰেডিং সিন্ডিকেটলৈকে বিজেপি জড়িত বুলি মন্তব্য গৌৰৱ গগৈ নিজৰ গাফিলতি ঢাকিব বিচাৰি আছে বিজেপিয়ে বুলি মন্তব্য গৌৰৱৰ 1.5 বছৰ পাছত বিজেপি চৰকাৰ নাহে বুলি নিশ্চিত হৈছে সেয়ে যিমান পাৰে সিমান লুণ্ঠন কৰিছে এইখন বিজেপি নেতৃত্বাধীন হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে মন্তব্য কৰিছে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে আন এটা খবৰ বিহাৰত নিৰ্মাণ হ'ব 21খনকৈ মাদ্ৰাছা প্ৰতিশ্ৰুতি পূৰণৰ দিশে আগবাঢ়িছে নীতিশ কুমাৰ বিহাৰত জিলাই মাদ্ৰাছা নিৰ্মাণৰ ঘোষণা বিহাৰৰ চৰকাৰৰ নীতিশ কুমাৰে এবাৰ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেৱল সিমানেই নহয় বিহাৰৰ বিভিন্ন স্থানত নিৰ্মাণ হ'ব মুছলমানৰ বিবাহ ভৱন মুছলমানৰ অন্যান্য কামৰ বাবে ওয়াকফ বোৰ্ডৰ ভূমিত নিৰ্মাণ হ'ব বহুমুখী ভৱন মুছলমান সম্প্ৰদায়ৰ বিকাশৰ বাবে বৃহৎ প্ৰস্তাৱ নীতিশ কুমাৰৰ সিদ্ধান্তৰ বাবে মোদীৰে ভংগ হ'ব পাৰে বন্ধুত্ব বিজেপিয়ে বন্ধ কৰিব বিচৰা মাদ্ৰাছা খোলাৰ সিদ্ধান্তত ৰাজনৈতিক জোকাৰণিৰ সৃষ্টি হৈছে এনডিএ মিত্ৰজোঁটৰ কেইবাটাও ৰাজনৈতিক দলৰ বিৰোধিতা নীতিশৰ সিদ্ধান্তক নীতিশ কুমাৰৰ সিদ্ধান্তক পুনৰ বিবেচনা কৰাৰ আহ্বান জনাইছে যোগী আদিত্যনাথে নীতিশ কুমাৰৰ সিদ্ধান্তক পুনৰ বিবেচনা কৰাৰ আহ্বান যোগী আদিত্যনাথৰ বিজেপিত থাকি মুছলমানৰ হৈ কাম কৰাক লৈ ক্ষুণ্ণ হৈ পৰিছে বিজেপি অধ্যুষিত মুখ্যমন্ত্ৰী 21খন মাদ্ৰাছা আৰু 10টা প্ৰকল্প নিৰ্মাণৰ যোজনা চলাইছে নীতিশ কুমাৰে 10টা বৃহৎ প্ৰকল্প নিৰ্মাণ কৰা হ'ব সুন্নি আৰু শিয়া ওয়াকফ বোৰ্ডৰ অধীনত পাটনা পূৰ্ণিয়া কাটিহাৰ কিষানগঞ্জৰ লগতে বহু অঞ্চলত নিৰ্মাণ হ'ব বহুমুখী ভৱন বিহাৰত জিলাই মাদ্ৰাছা নিৰ্মাণৰ ঘোষণা বিহাৰ চৰকাৰৰ আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰ দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে আজি শপত গ্ৰহণ কৰিব আতিশী মাৰ্লেনাই বিয়লি 4:30 দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে শপত লৈছে আতিশী মাৰ্লেনাই এটা ব্ৰেকিং নিউজ পলিটিকেল ডাঙৰ খবৰ ৰাজভৱনত উপ ৰাজ্যপালৰ বাসগৃহত অনুষ্ঠিত হ'ব শপত গ্ৰহণ অনুষ্ঠান আতিশীৰ লগতে 5গৰাকী বিধায়কে মন্ত্ৰী হিচাপে ল'ব শপত দিল্লীৰ কনিষ্ঠতম মুখ্যমন্ত্ৰী হ'ব আতিশী মাৰ্লেনা বিজেপিৰ
সুষমা স্বৰাজ আৰু কংগ্ৰেছৰ শিলা দীক্ষিতৰ পাছতেই হ'ব দিল্লীৰ তৃতীয়গৰাকী মহিলা মুখ্যমন্ত্ৰী আতিশী মাৰ্লেনা। সন্ধিয়াৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে এডিআৰই পৰীক্ষাক লৈ আজি কেইবাটাও ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কি মন্তব্য কৰিছে জনোৱাৰ চেষ্টা কৰিছো। এটা ব্ৰেকিং নিউজ ডাঙৰ খবৰ এডিআৰই পৰীক্ষাক লৈ 5টাকৈ ডাঙৰ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এডিআৰই পৰীক্ষাত মহিলা পৰীক্ষাৰ্থীক তালাচীৰ বাবে ল'ব লাগিব অনুমতি। কেইবাটাও নতুন নিৰ্দেশনা মুখ্যমন্ত্ৰীগৰাকীৰ তৰফৰ পৰা দিয়া হৈছে। চেকিঙত আপত্তি থকা মহিলাক পৃথক কোঠাত বহুৱাই ল'বলৈ দিয়া হ'ব পৰীক্ষা। তৃতীয় বৰ্গত নিযুক্তি পোৱা কোনো প্ৰাৰ্থীয়ে নিযুক্তি নাপাব চতুৰ্থ বৰ্গত। ইফালে তৃতীয় বৰ্গত নিযুক্তি পোৱা কোনো প্ৰাৰ্থীয়ে নিযুক্তি নাপায় চতুৰ্থ বৰ্গত। এটা ব্ৰেকিং নিউজ চতুৰ্থ বৰ্গত নিযুক্তি পোৱা কোনো প্ৰাৰ্থীয়ে নিযুক্তি নাপায় তৃতীয় বৰ্গত। চতুৰ্থ বৰ্গত নিযুক্তি যিসকলে পাইছে তেওঁলোকৰ তৃতীয় বৰ্গত নিযুক্তি নোহোৱাৰ কথা উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। ইফালে দুটা পদত নিযুক্তি পোৱাসকলৰ মাজত কৰা হ'ব লটাৰী। দুটা পদত নিযুক্তি পোৱাসকলৰ মাজত কৰা হ'ব লটাৰী ইতিমধ্যে জনোৱা হৈছে। সম্পূৰ্ণ স্বচ্ছ নিকা আৰু মেধাৰ ভিত্তিতে হ'ব এইবাৰ নিযুক্তি পৰীক্ষা। সম্পূৰ্ণ স্বচ্ছ নিকা আৰু মেধাৰ ভিত্তিতে হ'ব নিযুক্তি প্ৰক্ৰিয়া। ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এডিআৰই পৰীক্ষাক লৈ এইদৰে ডাঙৰ ঘোষণা কৰিছে। আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে বিজেপিক প্ৰতিহত কৰিবলৈ শক্তিশালী ৰূপে যুঁজ দিব আম আদমি পাৰ্টীয়ে। এটা ডাঙৰ খবৰ ব্ৰেকিং নিউজ বিজেপিক প্ৰতিহত কৰিবলৈ শক্তিশালী ৰূপে যুঁজ দিব আম আদমি পাৰ্টীয়ে। আপৰ ৰাজ্যিক সভাপতিৰ দায়িত্ব লৈ সংবাদমেল সম্বোধন কৰিছে মনোজ ধানোৱাৰে। উন্নয়নৰ ৰাজনীতিৰে অসমৰ ৰাইজৰ হৈ কাম কৰি যাব আম আদমি পাৰ্টীয়ে। স্বাস্থ্য শিক্ষা নিবনুৱা সমস্যা সমাধানৰ লক্ষ্যৰে অসমত কাম কৰি যাব আম আদমি পাৰ্টীয়ে। অৰবিন্দ কেজৰিৱালৰ লগতে আম আদমি পাৰ্টি নেতৃত্বক ধন্যবাদ জনাইছে মনোজ ধানোৱাৰে। সন্ধিয়াৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে সাজু হৈ পৰিছে চৰকাৰৰ বুলডোজাৰ। নামনি অসমত চলিব বৃহৎ উচ্ছেদ অভিযান। বিগ ব্ৰেকিং নিউজ ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। নামনি অসমত বৃহৎ উচ্ছেদৰ প্ৰস্তুতি এইবাৰ চলাইছে প্ৰশাসনে। সোণাপুৰৰ পিছত এইবাৰ গোৱালপাৰাৰ লক্ষীপুৰত চলিব বৃহৎ উচ্ছেদ অভিযান। বৃহৎ বুলডোজাৰ চলাব প্ৰশাসনে। ন কম্প্ৰমাইজ নীতিৰে বেদখলকাৰীৰ ঘৰত চলিব প্ৰশাসনৰ বুলডোজাৰ। 24 আৰু 25 ছেপ্টেম্বৰত চলিব প্ৰশাসনৰ উচ্ছেদ। প্ৰশাসনৰ জাননীৰ পিছতে আৰম্ভ হৈছে আৰক্ষীৰ ফ্লেগ মাৰ্চ। লক্ষীপুৰৰ বান্দৰমাথা সংৰক্ষিত বনাঞ্চলত বেদখল মুক্ত কৰিব প্ৰশাসনে। বেদখলকাৰীক স্থান এৰি যাবলৈ কঠোৰ সকিয়নি দিয়া হৈছে। নামনি অসমত বৃহৎ উচ্ছেদৰ প্ৰস্তুতি এইবাৰ প্ৰশাসনৰ। পৰৱৰ্তী খবৰ ইণ্ডিয়াৰে সম্পৰ্ক গঢ়িছে নেকি নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৱে। পতন হ'ব পাৰে কেন্দ্ৰৰ এনডিএ চৰকাৰ। এটা ব্ৰেকিং নিউজ মহাৰাষ্ট্ৰৰ ঝাৰখণ্ডৰ নিৰ্বাচনৰ পাছতে বিজেপি চৰকাৰৰ পতন হোৱাৰ দাবী জনাইছে। মহাৰাষ্ট্ৰৰ ঝাৰখণ্ডত বিজেপি পৰাজিত হলে 2 কিংমেকাৰে মাৰিব পাভলুটি। মহাৰাষ্ট্ৰৰ ঝাৰখণ্ডত যদি বিজেপি পৰাজিত হয় তেন্তে 2 কিংমেকাৰে পাভলুটি মাৰাৰ সম্ভাৱনা প্ৰকট। ইফালে কংগ্ৰেছৰ শীৰ্ষ নেতাৰ এই দাবীৰ পাছতে এনডিএত জোকাৰণিৰ সৃষ্টি হৈছে। মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী পৃথ্বীৰাজ চৌহানৰ বিস্ফোৰক দাবী। ইয়াৰ পূৰ্বে আন কেইবাজনো নেতাইও কৰিছিল অনুৰূপ দাবী। ইতিমধ্যে বিজেপিৰ কেইবাটাও প্ৰসংগক লৈ অসন্তুষ্ট নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ বাহিনী। আন এটা গুৰুত্বপূৰ্ণ খবৰ মুছলমান এলেকাত পাকিস্তান আখ্যা দিয়া হৈছে। মুছলমান এলেকাত পাকিস্তান আখ্যা দিয়া কাৰ্যক লৈ কঠোৰ হৈ পৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়। মুছলমান অধ্যুষিত অঞ্চলক দিছিল পাকিস্তান আখ্যা। তাৰ পাছতে কঠোৰ হৈছে উচ্চতম ন্যায়ালয়। চন্দ্ৰচূড় নেতৃত্বাধীন 5জনীয়া বিচাৰপীঠে উচ্চ ন্যায়ালয়ৰ পৰা বিচাৰিছে প্ৰতিবেদন। কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ভিচ শিখানন্দ মন্তব্যৰ ওপৰত আমি নজৰ ৰাখিছো। বাংগালোৰৰ এটা অঞ্চলত পাকিস্তান আখ্যা দিছিল সৃজানন্দই আৰু বাংগালোৰৰ এটা অঞ্চলত পাকিস্তান আখ্যা দিছিল সৃজানন্দই আৰু মুছলমান এলেকাত পাকিস্তান আখ্যা দিয়া কাৰ্যক লৈ দিয়া
পৰৱৰ্তী খবৰ ধৰ্মৰ পবিত্ৰতা ৰক্ষা কৰাটো প্ৰশাসনৰ কৰ্তব্য তিৰুপতিৰ লাড়ু সন্দৰ্ভত ডাঙৰ মন্তব্য ৰাহুল গান্ধীৰ তিৰুপতি মন্দিৰৰ প্ৰসাদ তথা লাড়ু সম্পৰ্কে চলি থকা বিতৰ্ক সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিছে বিৰোধী নেতা ৰাহুল গান্ধীয়ে কয় যে যি অভিযোগ উত্থাপন হৈছে সেই অভিযোগ সমগ্ৰ বিশ্বৰ কোটি কোটি তিৰুপতি ভক্তক আঘাত কৰিছে সকলো ধৰ্মৰ পবিত্ৰতা ৰক্ষা কৰাটো প্ৰশাসনৰ কৰ্তব্য তিৰুপতি মন্দিৰৰ লাড়ু কেন্দ্ৰ কৰি দেশৰ ব্যাপক হুলস্থুলৰ সৃষ্টি হৈছে